মোৰ নাম বেদ খনিকৰ। মই UNC-ত চাকৰি কৰিছিলোঁ। তেতিয়া মোৰ ডাক্তৰে চাইছিলে কি ৰামামূৰ্তি আৰু যাদৱ এই দুজনে চাই দুইজনে খুব ভাল ব্যৱহাৰ কৰি ভাল মৰমে চালে। তাৰমানে যিটো পালছ আছে পালছটো বিল' 40 দেখা পালে। বিল' 40 দেখা পোৱাৰ মানে তেওঁলোকে ক'লে যে আপোনাৰ সৃষ্টিতে ভাল ডাক্তৰ পাব, ডাক্তৰ ৰামামূৰ্তি। তেখেতে বহুত মানে চিনিয়ৰ মোষ্ট এইমছৰ পৰা হেৰি কৰি আছে। মই ভাল লাগিলে আৰু ইমিডিয়েট মানে তেওঁলোকে UNC-য়ে মোক 3 দিন ICU-ত থাকিলে। গোটেই আপোনাৰ হল্টাৰ, ECG, ইকো আৰু CT স্কেন চব সকলোখিনি কৰা হ'ল। তাৰপিছতে গৈ পিনি এটা সিদ্ধান্ত হ'ল যে মানে কাৰ্ডিঅ'ত ইমান প্ৰব্লেম নাই, মেইনলি মানে লাঙৰ এফেক্টৰ কাৰণেহে মানে ইনফেকশ্যনৰ কাৰণেহে এইটো মানে এনেকুৱা এটা হৈছে। লাঙৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ল আৰু আমি তাৰপিছতে যেতিয়া কাৰ্ডিঅ' প্ৰব্লেমটো নাইকিয়া হ'ল আমাক ৰুমলৈ শ্বিফ্ট কৰালে। ৰুমত আহি আমি এইখিনি চিকিৎসা কৰাৰ পিছত আজি 8 তাৰিখ হয়, আমি 8 তাৰিখে যে ঘৰত যাব ওলাইছো আৰু ঘৰত আমি অত্যন্ত সুখী। হস্পিটেলৰ সকলো ষ্টাফক লৈ ডাক্তৰ, নাৰ্ছ, এডমিনিষ্ট্ৰেশ্যন, ইটছ এণ্ড এভৰিথিং সকলোখিনি মানে আপোনাৰ চুইপাৰলৈকে সকলোখিনি খুব ভালকে আমাক সহায় কৰিছে। উই আৰ ভেৰি ৰিয়েলি হেপী আৰু আমি হস্পিটেলৰ ভাল হওক ইয়াক আশা কৰোঁ।